হে স্টুডেন্টস আজি তোমালোকৰ বাবে তোমালোকৰ কালিৰ এক্সাম যেটো আছে সায়েন্সৰ তাৰে স্যাম্পল পেপাৰ বনাই আনিছো তো তোমালোকে ট্ৰাই কৰিবা যে তোমালোকে যাতে ইয়াৰ পৰা গোটেইখিনি সলভ কৰিব পাৰা আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত বহুতখিনি কোৱেশ্চন কমন পৰিব তো তোমালোকে এটা কোৱেশ্চন সলভ কৰি যাবা তো তোমালোকৰ প্ৰথমটো কোৱেশ্চন আছে এমসিকিউ কোৱেশ্চন তো আছে ইয়াতে বৰ্ণালীৰ কোনটো ৰঙৰ বিক্ষেপণ আটাইতকৈ কম নেক্সট 2 নম্বৰ কোৱেশ্চন আছে বিভৱ বেদৰ উৎস হলৰি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিবিধ হ'ল তো ইয়াতে চাৰিটা অপচন আছে তোমালোকে সলভ কৰি যাবা নেক্সট 3 নম্বৰ কোৱেশ্চন থাৰ্মিট বিক্ৰিয়াত ব্যৱহৃত হোৱা ধাতুটো হ'ল তাৰ পিছত 4 নম্বৰ কোৱেশ্চন আছে পেন্টনত থকা সহযোগী বান্ধনীৰ সংখ্যা কিমান নেক্সট 5 নম্বৰ কোৱেশ্চন মেণ্ডেলৰ সংকৰণৰ তলৰ কোনটো একক সংকৰ অনুপাত হয় 6 নম্বৰ কোৱেশ্চন আছে এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰে ইয়াৰ pH ৰ মান কিমান হ'ব পাৰে 7 নম্বৰ কোৱেশ্চন যি প্ৰক্ৰিয়াত কাৰ্বনৰ তাকৰ সীমিত বায়ুৰ উপস্থিতিতে উচ্চ তাপত উত্তপ্ত কৰি ধাতব অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় তাক ডেজ বোলে তো ইয়াৰ চাৰিটা অপচনৰ ভিতৰত তোমালোকে চাই যাবা আৰু জনে গোটেই কেইটা পাৰা তেওঁলোকে কমেন্ট কৰিবা এনসাৰ বিলাক যাতে বাকি বিলাকৰ হেল্প হৈ যায় নেক্সট 8 নম্বৰ কোৱেশ্চন আছে তলৰ কোনটো প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অংশ 9 নম্বৰ কোৱেশ্চন আছে মটৰ মাহৰ বিশুদ্ধ উখ আৰু বিশুদ্ধ চাপৰ গছৰ মাজৰ সংকৰণ ঘটলে জনুত সংকৰিত মটৰ মাহ আৰু বিশুদ্ধ মটৰ মাহৰ অনুপাত হ'ব 10 নম্বৰ কোৱেশ্চন আছে দাপন এখনৰ পৰা যিমান দূৰত নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাপনখন কেনেকুৱা হ'ব পাৰে তো ইয়াৰ অপচন বিলাকত তোমালোকে এনসাৰ বিলাক দি যাবা জনে যেটো পাৰা আৰু যদি তোমালোকে নোৱাৰা তেনেহলে তোমালোকে কমেন্ট কৰিবা আৰু জনে পাৰা তেওঁলোকে ৰিপ্লাই কৰি দিবা নেক্সট 11 নম্বৰ কোৱেশ্চন আছে আপতিত হৈ থকা বগা পোহৰ প্ৰিজমত আপতিত হৈ থকা সাতটা ৰঙৰ বিভক্ত হোৱা পৰিঘটনা কি বুলি কোৱা হয় তো ইয়াৰ চাৰিটা অপচন আছে কোনটো এনসাৰ হ'ব তোমালোকে কবা 12 নম্বৰ কোৱেশ্চন ৰাসায়নিক সংকেত পৰিবাহিত হয় সাইনোবেছৰ মাজেৰে তো ইয়াৰ কোনটো এনসাৰ ৰাইট হ'ব তোমালোকে কৈ দিবা 13 নম্বৰ কোৱেশ্চন আছে তলৰ কোনটো মানুহৰ দেহৰ পুংজনৰ অংগ নহয় চাৰিটা অপচন আছে 14 নম্বৰ কোৱেশ্চন আছে স্ত্ৰী কেখৰত প্ৰধানকৈ কি অংশ থাকে তো ইয়াৰ চাৰিটা অপচনৰ ভিতৰত কোনটো কাৰেক্ট কৈ দিবা তোমালোকে 15 নম্বৰ কোৱেশ্চন ভাৰতত সজীৱ তাৰা আৰু উদাসীন তাৰাৰ মাজৰ বিভৱভেদ কি তো ইয়াৰ আনসাৰটো কোনটো হ'ব কবা 16 নম্বৰ কোৱেশ্চন প্ৰভাৱযুক্ত দীঘল সলেনয়েড এটাৰ ভিতৰৰ চুম্বক ক্ষেত্ৰ কোনটো হ'ব কবা 17 নম্বৰ কোৱেশ্চন তলৰ কোনটো জীৱবৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় 18 নম্বৰ কোৱেশ্চন আছে তলৰ কোনটো অতি বিগুণীয় ৰশ্মিৰ প্ৰভাৱ নহয় নেক্সট 19 নম্বৰ কোৱেশ্চন শৰীৰৰ ভংগিমা আৰু সমতা নিয়ন্ত্ৰণ কোনে কৰে তো তোমালোকে কৈ দিবা নেক্সট 20 নম্বৰ কোৱেশ্চন আছে তলৰ দিয়া স্নায়ু কোষৰ চিত্ৰটো প্ৰোটিন সংশ্লেষণৰ স্থান কোনটো তো তোমালোকে কবা এটো কোনটো হ'ব 21 নম্বৰ কোৱেশ্চন তলৰ কোনটো বিকাৰ চশমা ব্যৱহাৰ কৰি সংশোধন কৰিব নোৱাৰি 22 নম্বৰ কোৱেশ্চন গংগা নদীৰ কাৰ্যকৰী আঁচনি আৰম্ভ কৰা বৰ্ষটো হ'ল ইয়াৰ কোনটো কাৰেক্ট অপচন হ'ব তোমালোকে কবা 23 নম্বৰ কোৱেশ্চন তলৰ কোনবিধ সৌৰ শক্তি আধাৰিত নহয় 24 নম্বৰ কোৱেশ্চন এজন মানুহে খাদ্য ৰান্ধিবলৈ তলৰ কোনটো শক্তিৰ উৎস ব্যৱহাৰ কৰিব যাতে ৰান্ধোতে ধোঁৱা উৎপন্ন নহয় নেক্সট 25 নম্বৰ কোৱেশ্চন কোকবোৰে পুষ্টি আৰু অক্সিজেন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো কি তাৰপিছত 26 নম্বৰ কোৱেশ্চন আছে সাধাৰণতে অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী কিন্তু X হৈছে কাৰ্বন এটা ৰূপ আৰু এই বিদ্যুতৰ সুপৰিবাহী এই ব্যতিক্ৰমধৰ্মী অধাতু X হ'ব তো কোনটো হ'ব কাৰেক্ট আনসাৰ কবা তোমালোকে 27 নম্বৰ কোৱেশ্চন সূৰ্যৰ অৱস্থান অনুসৰি সূৰ্যমুখী ফুলৰ গতিৰ কাৰণ কি তো ইয়াৰ আনসাৰটো কোনটো হ'ব কৈ দিবা তোমালোকে 28 নম্বৰ কোৱেশ্চন কোনটো জীৱ মুকুলতগম আৰু পুনৰ জীৱ দুয়োটা প্ৰক্ৰিয়াৰ প্ৰজনন কৰে 29 নম্বৰ কোৱেশ্চন মানুহৰ চকুত পোহৰ প্ৰৱেশ কৰা চকুৰ অংশটো কোনটো তো ইয়াৰ আনসাৰটো কোনটো হ'ব কবা 30 নম্বৰ কোৱেশ্চন বৈদ্যুতিক বৰ্তনীত ফিউজৰ ভূমিকা কি ইয়াৰ আনসাৰ কোনটো হ'ব তোমালোকে আটাই কমেন্ট কৰিবা নেক্সট আছে 31 নম্বৰ কোৱেশ্চন বিভৱভেদ স্থিৰ থকা অৱস্থাত ৰোধৰ পৰিমাণ পূৰ্ব তুলনাত আধা কৰা হ'ল বিদ্যুৎ প্ৰবাহৰ পৰিমাণ কোনটো হ'ব তো তোমালোকে কবা ইয়াৰ আনসাৰটো 32 নম্বৰ কোৱেশ্চন পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ প্ৰবাহ সদায় কি হয় নেক্সট আছে 33 নম্বৰ কোৱেশ্চন পৌষ্টিক স্তৰৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ হ'ব 34 নম্বৰ কোৱেশ্চন তলৰ কোনটো যৌগক ছডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় 35 নম্বৰ কোৱেশ্চন অবাত শ্বসন সংঘটিত হয় তো ক'ত সংঘটিত হয় কবা তোমালোকে কমেন্ট কৰিবা 36 নম্বৰ কোৱেশ্চন তলৰ কোনটো এবিধ উদ্ভিদ হৰমন 37 নম্বৰ কোৱেশ্চন কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে তো কোনটো হ'ব কবা তোমালোকে 38 নম্বৰ কোৱেশ্চন লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 1 মিটাৰ ইয়াৰ ক্ষমতা কি হ'ব তো এইটো তোমালোকে কমেন্ট কৰিবা 39 নম্বৰ কোৱেশ্চন আছে মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেইটো অংশটো হ'ল তো এইটো কোনটো হ'ব আনসাৰ কবা তোমালোকে 40 নম্বৰ কোৱেশ্চন সমহস্ত অংগৰ এটা উদাহৰণ হৈছে তো ইয়াৰ আনসাৰটো কোনটো হ'ব কবা 41 নম্বৰ কোৱেশ্চন দাপন এখনৰ পৰা যিমান দূৰত্ব থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাপনখন কেনেকুৱা হ'ব পাৰে তো ইয়াৰ আনসাৰটো কোনটো হ'ব কমেন্ট কৰিবা 42 নম্বৰ কোৱেশ্চন এবিধ অধাতু যি জুলীয় অৱস্থাত পোৱা যায় তো ইয়াৰ আনসাৰটো কোনটো হ'ব কবা তোমালোকে 43 নম্বৰ কোৱেশ্চন তলৰ কোনটো শ্ৰেণীয়ে ধাতুৰ সক্ৰিয়তাৰ সঠিক্ৰম বুজাইছে তো চাৰিটা অপচন আছে 44 নম্বৰ কোৱেশ্চন CO2 অণুত CO আৰু O ৰ মাজত কি বান্ধনী থাকে তো তোমালোকে চাই লবা কোনটো হ'ব আনসাৰ 45 নম্বৰ কোৱেশ্চন স্নায়ুকক এটাত বৈদ্যুতিক প্ৰেৰণা পঠিওৱা সঠিক ক্ৰমটো হ'ল তো ইয়াৰ কোনটো আনসাৰ ৰাইট হয় তোমালোকে কমেন্ট কৰিবা
তো তোমালোকক আগতে 100 MCQ কুৱেশ্যন দিয়া হৈছে তোমালোকে চাই ল'বা কমন হয় MCQ বিলাক তো তোমালোকে পৰীক্ষাৰ বাবে গোটেইখিনি কমপ্লিট কৰি যাবা এতিয়াও যদি চোৱা নাই তোমালোকে আগৰ ভিডিঅটো চাই ল'বা এতিয়াই নেক্সট তোমালোকে চোৱা থিওৰিৰ পৰা তোমালোকৰ কি কুৱেশ্যন আছে তো 46 নম্বৰ কুৱেশ্যন আছে বা প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া 2 মাৰ্কৰ কুৱেশ্যন হয় 47 নম্বৰ কুৱেশ্যন আছে চুৰাত পাতৰ কষ্টকৰ বিষ বেদনা প্ৰশমনৰ বাবে প্ৰকৃতিয়ে প্ৰদান কৰা প্ৰাকৃতিক বিকল্পটো কি তোমাৰ বাছনিৰ কাৰণটো কি 48 নম্বৰ কুৱেশ্যন স্ফটিকাবদ্ধ জল বুলিলে কি বুজা প্লাষ্টাৰ অফ পেৰিছক কিয় পানীৰ পৰা আঁতৰত ৰখা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 49 নম্বৰ কুৱেশ্যন আছে কাৰণ দৰ্শোৱা সোডিয়াম পটাছিয়াম লিথিয়াম আদিবোৰ তেলত ডুবাই ৰখা হয় কিয় 50 নম্বৰ কুৱেশ্যন আছে এষ্টেৰিক ভৱন বিক্ৰিয়া কি 1 নম্বৰ কুৱেশ্যন হয় 51 নম্বৰ কুৱেশ্যন ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে MgOৰ গঠন লিখা 52 নম্বৰ কুৱেশ্যন তাপজ্বলন আৰু দুগ্ধীকৰণৰ মাজত পাৰ্থক্য লিখা 53 নম্বৰ কুৱেশ্যনত আছে জিংক ধাতুৰ সৈতে সালফিউৰিক এচিডৰ বিক্ৰিয়া ঘটিলে কি গেছ নিৰ্গত হয় এই বিক্ৰিয়াৰ সন্তুলিত সমীকৰণটো লিখা এইটো আহিব পৰীক্ষাত চাই যাবা তোমালোকে 54 নম্বৰ কুৱেশ্যন আছে প্লেসেন্টা কি যদি মহিলা এগৰাকীয়ে কপাৰটি ব্যৱহাৰ কৰে তেতিয়া এই যৌন ৰোগ সঞ্চালন প্ৰতিৰোধী হ'বনে 55 নম্বৰ কুৱেশ্যন আছে মানুহৰ হৃদযন্ত্ৰ এটা পৰিষ্কাৰ চিত্ৰ আঁকি তলত দিয়াবোৰ চিহ্নিত কৰা তো তোমালোকে চাই যাবা এইটো 56 নম্বৰ কুৱেশ্যন পত্ৰৰন্ধ্ৰ ছিদ্ৰ বন্ধ আৰু মুক্ত হোৱা পৰিঘটনাটো কেনেকৈ সংঘটিত হয় 57 নম্বৰ কুৱেশ্যন উদ্ভিদৰ পাতে ৰচনাত সহায় কৰা উপায় চমুকৈ বুজাই লিখা নেক্সট 58 নম্বৰ কুৱেশ্যন প্ৰজনন প্ৰক্ৰিয়াত ডিএনএৰ প্ৰতিলিপিকৰণৰ প্ৰয়োজনীয়তা কি নাইবা আৰু এটা কুৱেশ্যন আছে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেদৰে হয় তো তোমালোকে এইটো লিখি ল'বা 59 নম্বৰ কুৱেশ্যন আছে কোষীয় চক্ৰত এটিপিৰ ভূমিকা উল্লেখ কৰা 60 নম্বৰ কুৱেশ্যন আছে ফিডবেক পদ্ধতি কি নেক্সট 61 নম্বৰ কুৱেশ্যন ফ্লেমিঙৰ হহতীয়া নীতিটো কি 62 নম্বৰ কুৱেশ্যন আছে লেন্সৰ ক্ষমতা কাক বোলে ইয়াৰ এককে গোটেইকেইটা এইবিলাক 2 মাৰ্কৰ কুৱেশ্যন হয় নেক্সট 63 নম্বৰ কুৱেশ্যন আছে ৰামধেনু কেনেকৈ গঠন হয় 3 মাৰ্কৰ কুৱেশ্যন অথবা টিন্ডেল ক্ৰিয়া কি দৈনন্দিন জীৱনত দেখি থকা টিন্ডেল ক্ৰিয়া দুটা উদাহৰণ দিয়া 3 মাৰ্কৰ কুৱেশ্যন হয় চাই ল'বা 64 নম্বৰ কুৱেশ্যনত আছে সলিনয়েড কি সলিনয়েডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে 2 মাৰ্কৰ কুৱেশ্যন হয় এটো 65 নম্বৰ কুৱেশ্যন নিউক্লিয় শক্তিৰ সুবিধাসমূহ কি কি 2 মাৰ্কৰ কুৱেশ্যন 66 নম্বৰ কুৱেশ্যন আছে ওজন কি পৰিস্থিতি তন্ত্ৰত কি প্ৰভাৱ পেলায় 2 মাৰ্কৰ কুৱেশ্যন নেক্সট আছে লাষ্ট কুৱেশ্যন আজিৰ ভিডিঅটোৰ 67 নম্বৰ কুৱেশ্যন বন্যপ্ৰাণীসমূহক কিয় সংৰক্ষণ কৰিব লাগে তো এইখিনি আছে আজিৰ চেম্পল পেপাৰে কুৱেশ্যনসমূহ তোমালোকে যদি এইখন পিডিএফ আকাৰে পাব বিচাৰা তেনেহলে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ ল'বা তোমালোকৰ ডেসক্ৰিপচন বক্সত লিংক পাই যাবা তোমালোকৰ হোৱাটসঅ্যাপ গ্ৰুপৰ তো ভিডিঅটো ভাল লাগিলে লাইক কমেন্ট আৰু তোমালোকৰ ফ্ৰেণ্ডছ ক'বলৈ শ্বেয়াৰ কৰি দিবা ধন্যবাদ